এই পৰীক্ষাৰ জৰিয়তে আমি প্ৰায় 7,500তকৈও অধিক পদবী অসম চৰকাৰত থকা তৃতীয় শ্ৰেণীৰ চাকৰিৰ পদ পূৰণৰ বাবে আমি চেষ্টা চলাম। অসমত ইমান ডাঙৰ পৰীক্ষা আগত কেতিয়াও হোৱা নাছিল। 11 লাখ ছাত্ৰ ছাত্ৰীয়ে 15 ছেপ্টেম্বৰত পৰীক্ষাত অৱতীৰ্ণ হ'ব। মই অলপ আগতে লিষ্টখন চাইছিলো। 11,23,000 পৰীক্ষাৰ্থী হ'ব। চেণ্টাৰ হ'ব 2,305টা। যদি আমি মেট্ৰিক পৰীক্ষাক চাওঁ, মেট্ৰিক পৰীক্ষাই হ'ল অসমৰ সকলোতকৈ ডাঙৰ পৰীক্ষা আৰু বেছি ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিয়ে। এই পৰীক্ষাটো মেট্ৰিকতকৈ 3 গুণ হ'ব আৰু 2305টা কেন্দ্ৰত পৰীক্ষা পতা, আৰক্ষী মোতায়েন কৰা, চেণ্টাৰ ইনচাৰ্জ, এটা বৃহৎ কৰ্মযজ্ঞ। মই আশা কৰোঁ সকলোৰে সহযোগত এই পৰীক্ষা সুকলমে অনুষ্ঠিত হ'ব। কোৱাৰ প্ৰয়োজন নাই, কিন্তু তথাপিতো আকৌ এবাৰ কৈছো যে আৰক্ষীৰ পৰা চিভিল প্ৰশাসন সকলো সচেষ্ট হৈ থাকিব। কোনো পৰীক্ষাৰ্থীয়ে যাতে কোনো কাৰণতে অসৎ উপায় অৱলম্বন কৰিব নোৱাৰে। মই আকৌ কৈছো, মেৰিটত মই চাকৰি পাইছো ক'ব খুব সহজ, কিন্তু মেধাৰ ভিত্তিত পৰীক্ষা পতা কিমান কঠিন কাম তাক আমি আজি পদে পদে উপলব্ধি কৰোঁ। 2305টা চেণ্টাৰ, 11 লাখ পৰীক্ষাৰ্থী, 11,23,000 পৰীক্ষাৰ্থী। ৰাইজে সহযোগিতা কৰিব যাতে এই পৰীক্ষাটো আমি সুন্দৰ আৰু সুকলমে সমাধান কৰিব পাৰোঁ। আজি আমাৰ ৰাজ্যৰ কেবিনেটৰ বৈঠক আছিল। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম, এই আঁচনিটোৰ জৰিয়তে আমি অসমৰ যুৱ প্ৰজন্মলৈ 2 লাখ টকাকৈ ক্ষুদ্ৰ উদ্যোগ বা ব্যৱসায় কৰিবৰ বাবে আগবঢ়াওঁ। ইয়াৰ 1 লাখ টকা ৰাজ সাহায্য আৰু 1 লাখ টকা লোন। আজি আমাৰ কেবিনেটে এই বছৰৰ বাবে 25,000 যুৱকৰ এখন তালিকাত অনুমোদন জনাই অহা 3 নৱেম্বৰত যুৱক যুৱতীসকলক আমি মাতি আনি খানাপাৰাত আঁচনি অনুসৰি তেওঁলোকৰ প্ৰাপ্যৰ প্ৰথম কিস্তিৰ ধন আগবঢ়াম। ভৱিষ্যতে আমি আৰু 75,000 যুৱক যুৱতীক এই আঁচনিৰ অধীনলৈ আনিবৰ বাবে আমি প্ৰচেষ্টা চলাম। অৰ্থাৎ 1 লাখ চৰকাৰী চাকৰিয়ে নহয়, 1 লাখ ল'ৰা ছোৱালীক আত্মসংস্থাপনৰো আমি সুবিধা দিয়াৰ ক্ষেত্ৰত আগবাঢ়িছো। যিসকল প্ৰাৰ্থী আজি চূড়ান্ত হ'ল, তেওঁলোকে নিজৰ বিষয়ে গম পাবই যে এই আঁচনিৰ বাবে মই নিৰ্বাচিত হলো। নিজৰ নিজৰ জিলাত তেওঁলোকে 3টা দিন প্ৰশিক্ষণ ল'ব লাগিব, যাতে আঁচনিটোৰ বিষয়ে বুজিব পৰা যায়। আৰু 3 নৱেম্বৰত আমি খানাপাৰা ভেটেনাৰী খেলপথাৰত মাতি আনি সকলোকে এই ধনৰাশি 25,000 নিৰ্বাচিত যুৱক যুৱতীক এই ধনৰাশি আমি আগবঢ়াম। আজি মই বি বৰুৱা কলেজলৈ গৈছিলো। বি বৰুৱা কলেজে কিছুদিন আগতে অটনমাস কলেজ স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ মৰ্যাদা পালে। লগতে A++ তেওঁলোকে পাবলৈ সক্ষম হৈছিলে। আজি মহাবিদ্যালয়খনলৈ গৈ মহাবিদ্যালয়ৰ পৰিয়ালক তেওঁলোকৰ অসাধাৰণ সফলতাৰ বাবে কৃতজ্ঞতা আৰু অভিনন্দন জনালো। অসমৰ প্ৰতিখন মহাবিদ্যালয়ে এনেকৈ যাতে আগবাঢ়ি যাব পাৰে তাৰ বাবে মই সকলো অসমৰ মহাবিদ্যালয়ৰ লগত জড়িত অধ্যক্ষ, অধ্যাপক, অধ্যাপিকা সকলোকে অনুৰোধ কৰিলো। বি বৰুৱা কলেজ আজি আমাৰ বাবে এক আদৰ্শ আৰু এই বি বৰুৱা কলেজৰ
কলেজে যি আমাক আদৰ্শ দেখুৱালে তাক যদি আমি অনুসৰণ কৰোঁ আমি আৰু আগুৱাই যাব পাৰিম। ইতিমধ্যে অসমৰ আন কেইবাখনো মহাবিদ্যালয়ে A++ পাইছে। এই মহাবিদ্যালয়সমূহতো কেতিয়াবা যোৱাৰ বাবে মই আশা আৰু আগ্ৰহেৰে বাট চাম। আজি আমাৰ কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ'ল। যোৱা কিছুদিন ধৰি অসমৰ সংবাদ মাধ্যমত শিৰোনাম দখল কৰি থকা খবৰটোৱে আছিল ষ্টক ট্ৰেডিং, অৰ্থাৎ কিছুমান লোকে অসাধুভাৱে সাধাৰণ ৰাইজৰ টকা পইচা সংগ্ৰহ কৰি ষ্টকত ট্ৰেডিং কৰাৰ নামত মানুহক ঠগ আৰু প্ৰবঞ্চনা কৰি আহিছিল। মই এটা নিজৰ সৰু কথা কৈছো। কেইটামান দিন আগতে এখন মই অনুৰোধ পত্ৰ পাইছিলো, ঠিক লিখিত নহয়, এজন ব্যক্তিৰ জৰিয়তে এটা অনুৰোধ পাইছিলো যে কিছু এনেকুৱা ধৰণৰ ট্ৰেডিং কোম্পানী, নাম এটা ট্ৰেডিং কোম্পানীৰ আছিলে, যে এই ট্ৰেডিং কোম্পানীটোৱে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিত 1 কোটি টকা দিব বিচাৰে। মোৰ অলপ সন্দেহ হ'ল যে অসমত এনেকুৱা কোন কোম্পানী আছে যোনে CM ৰিলিফ ফাণ্ডত 1 কোটি টকা দিব পাৰে। DGPক মই ক'লো যে আপুনি পৰীক্ষা কৰি দিয়ক। DGPয়ে মোলৈকে এখন লিখিত পত্ৰ পঠালে যে এই গোটেই লেনদেন সাসপিচিয়াস, আমি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিত এই টকা ল'ব নালাগে। মোৰ সন্দেহ হ'ল, তদন্তৰ নিৰ্দেশ দিলো। লাহে 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 এটাৰ পিছত এটাকৈ এনেকুৱা 32টা ঘটনা আমাৰ চকুলৈ আহিল। আজি আমাৰ কেবিনেটে যিহেতু এই গোটেই ট্ৰেডিং বা ব্ৰকাৰেজ বা ইয়াৰ লেনদেন ইণ্টাৰনেটত হৈছে, কেইবাখনো ৰাজ্যও জড়িত হৈ থাকিব পাৰে, সেইবাবে এই গোটেই ঘটনাৰ তদন্তৰ দায়িত্ব চেন্ট্ৰেল ব্যুৰো অফ ইনভেষ্টিগেশ্যন, চমুকৈ যাক CBI বুলি কোৱা হয়, CBIক অৰ্পণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যৰ মুখ্য সচিবে ইতিমধ্যে CBI ডাইৰেক্টৰৰ লগত কথা পাতিছে আৰু তেওঁলোকেও এই অভিযোগৰ তদন্ত কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে। মই নিজেও কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰি এই তদন্তৰ দায়িত্ব যাতে CBI লয় তাৰ বাবে যোৱা সপ্তাহত অনুৰোধ জনাই আহিছিলো। মই ভাবো CBI তদন্তই ঘটনা পোহৰলৈ আনিব। মই দুটা কথা ৰাইজক অনুৰোধ কৰিম। ধনৰ লেনদেন কৰাৰ অনুমতি দুটা সংস্থাই দিয়ে। যদি সাধাৰণ ধনৰ লেনদেন ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ লাইচেন্স লাগে আৰু ষ্টকত ট্ৰেডিং কৰিবৰ কাৰণে SEBI, Security Exchange Board of India অনুমতি লাগে। এই দুইটা সংস্থাৰ অনুমতি নহলে কোনেও ধনৰ লেনদেন কৰিব নোৱাৰে। আপোনালোক সাৱধান হ'ব। সহজ টকাৰ লোভত পৰি নিজৰ সাঁচতীয়া ধনখিনি যাতে কোনো কাৰণতে হেৰাই নাযায়। কোনোবাই বিয়াৰ কাৰণে টকা সাঁচি ৰাখে, কোনোবাই ঘৰ বনাবৰ কাৰণে টকা সাঁচি ৰাখে। আমাক সুদ যদি আমি লাগে, আমি বেংকত টকা জমা থব লাগে আৰু বেংকে যিখিনি সুদ দিয়ে সেইখিনিয়ে ন্যায্য সুদ। ইয়াতকৈ অধিক আশা কৰাও ভুল আৰু আমি অধিক আশা কৰিবও নালাগে। যি নহওক, এই গোটেই CBI তদন্তই গোটেই ঘটনা পোহৰলৈ আনিব আৰু মই আশা কৰো যে এই ঘটনাৰ তদন্তই যিমান মানুহৰ ওপৰত আমাৰ সন্দেহ আছে সকলো সন্দেহ দূৰ কৰাত সহায় কৰিব। আজি কেবিনেটত আমি আৰু দুটা নিৰ্ণয় লৈছিলো, বিশেষকৈ অৰুণোদয় আৰু ৰেচন কাৰ্ড। ইয়াৰ বিষয়ে মই আলোচনা আপোনালোকৰ লগত আগতেও কৰিছো। মই নতুনকৈ এই বিষয়ে আলোচনা কৰিব খোজা নাই। মাত্ৰ ইমানখিনিয়ে মই জনাব খোজো যে অহা 19 তাৰিখে অৰুণোদয় নতুন হিতাধিকাৰী অন্তৰ্ভুক্তিকৰণৰ কাম আমি হাতত ল'ম আৰু ৰেচন কাৰ্ড নথকা 17 লাখ ব্যক্তি বা জনসংখ্যাক আমি নতুনকৈ ৰেচন কাৰ্ড দিয়াৰ কামো অহা
19 তাৰিখ আৰম্ভ কৰিম। এতিয়া মই আজিৰ কেবিনেট